নমস্কাৰ, দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনালোঁ। পিঠাগুড়িৰ তেল পিঠা বা বৰ পিঠা আমি বহুত বনাই খাইছোঁ, কিন্তু আজি আমি চুজিৰে কেনেকৈ তেল পিঠা বা বৰ পিঠা বনাই তাকে দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভালেই পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এই কাপটোৰে একাপ ময়দা লৈছোঁ। কাপটো মই জোখ হিচাপত লৈছোঁ। আকৌ মই সেই কাপৰ জোখেৰেই আধা কাপ চুজি লৈছোঁ। জোখবিলাক সদায় সঠিক মাপত হ'ব লাগে। সামান্য পৰিমাণৰ নিমখ যোগ কৰিছোঁ। 1 চিকুট পৰিমাণত মই বেকিং পাউডাৰ যোগ কৰিছোঁ। লগতে মই 10 টকা দামৰ পাউডাৰ গাখীৰ এপেকেট যোগ কৰিছোঁ। এই পাউডাৰ গাখীৰ যদি আমি এই পিঠাবিধৰ লগত যোগ কৰোঁ, খাবলৈ খুবেই টেষ্টি হয়। এতিয়া শুকান বস্তুখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ। আকৌ মই প্ৰায় 100 গ্ৰাম মান গুড় লৈছোঁ। এই গুড়খিনি মই জাষ্ট গলাইহে ল'ম। এই পেনখনতে মই গুড়খিনি গলাই ল'ম। পগাব নালাগে, জাষ্ট গলাইহে ল'ব লাগে। গুড়খিনি গলাবলৈ মই সেই একে জোখৰ কাপেৰে 1 কাপ আৰু 4 ভাগৰ 1 অংশ পানী যোগ কৰিছোঁ। এতিয়া গেছ জ্বলাই মই গুড়খিনি গলাই ল'ম। মন কৰিব গুড়খিনি জাষ্ট গলাবহে লাগে, কোনো ধৰণৰ তাৰ প্ৰস্তুত হ'ব নালাগে বা পগাই থাকিব নালাগে। পিঠাগুড়ি নোহোৱাকৈও যে এনেকৈ তেল পিঠা বনাই খাব পাৰে, এবাৰ খাই চাবচোন বা এবাৰ বনাই চাব। এতিয়া মই গুড়খিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা মানে একেবাৰে ঠাণ্ডা হ'ব নালাগে, কুহুমীয়া অৱস্থাত ৰাখিব লাগে। গুড়খিনি ঠাণ্ডা হৈছে, কুহুমীয়া অৱস্থাত আছে, হাতেৰে চুব পৰা অৱস্থাত। এতিয়া কুহুমীয়া অৱস্থাতে গুড়ৰ পানীখিনি শুকান মিশ্ৰণখিনিৰ লগত লাহে লাহে অলপ অলপকৈ যোগ কৰিম। যেনে চেকনিখনত কিমান লেতেৰা ওলাইছে, সেইকাৰণে গুড় সদায় চেকি ল'ব লাগে। এতিয়া মই লিকুইড দৈ এটা প্ৰস্তুত কৰি ল'ম। শুকান হৈছে, বাকী থকা গুড়খিনিও মই যোগ কৰিম। এতিয়া আটাইখিনি মই ভালকৈ মিহলি কৰি ল'ম। যদি দৌটো বেছি ডাঠ হোৱা যেন পায়, তেতিয়াহ'লে কুহুমীয়া গৰম পানী যোগ কৰিব লাগে, ঠাণ্ডা পানী যোগ কৰিব নালাগে। মই অলপ বেছি ডাঠ হোৱা যেন পাইছোঁ, গতিকে মই আৰু অলপ কুহুমীয়া গৰম পানী যোগ কৰিছোঁ। এতিয়া আকৌ মই ভালকৈ মিহলি কৰি ল'ম। ক'তো যাতে গোট বান্ধি নাথাকে, তেনেকৈ ধুনীয়াকৈ মিহলি কৰি ল'ব লাগে। এতিয়া কৰচখনেৰে মই কিমান গাঢ়তাত ৰাখিব লাগে চাই দিছোঁ। এয়া দেখিছেনে, এনেকুৱাকৈ পৰি যাব লাগিব ধুনীয়াকৈ। এতিয়া এই ডখিনি মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। যদিহে হাতত সময় বেছি থাকে, তেতিয়াহ'লে আধা ঘণ্টামান ৰাখিলে বেছি ভাল হয়। আধা ঘণ্টা বা 10 মিনিট পিছত মই ঢাকনিখন গুচাই চাইছোঁ। এয়া দেখিছেনে, চুজি দিয়াৰ কাৰণে অকণমান ফুলি উঠি অলপ টান হৈ গৈছে ডখিনি। সেইকাৰণে মই সামান্য পৰিমাণৰ কুহুমীয়া গৰম পানী যোগ কৰিছোঁ। আকৌ মই ভালকৈ লৰাই দিছোঁ। এয়া দেখিছেনে, পাৰফেক্ট ডো এটা প্ৰস্তুত হৈছে। গেছ জ্বলাই মই কেৰাহী পাতি দিছোঁ। এতিয়া মই ইয়াত ৰিফাইন তেল দিছোঁ। তেলখিনি ভালকৈ গৰম কৰি ল'ব লাগে। এতিয়া মই সৰু গোল কৰচ এখন লৈছোঁ আৰু একৰচকৈ দি পেলাই পিঠা এটা এটাকৈ ভাজি যাম। কৰচখন গোল হ'লে পিঠাটো গোল হ'ব আৰু নিজে নিজে পিঠাটো ফুলি ওপৰলৈ উঠি আহিব। পিঠা বনাবলৈ তেলৰ পৰিমাণটো অলপ এনেও বেছি দিব লাগে। মই কেৰাহীটো অকণমান লৰাই দিছোঁ।
দেখিছেনে পিঠাটো ফুলি উঠি আহিছে ওপৰলৈ। এতিয়া মই পিঠাটো লুটিয়াই দি দুপিঠি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। পিঠাটো বৰ ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া মই পিঠাটো কাঢ়ি থ'ম। দেখিছেনে তেলৰ পৰা মই এতিয়া ছেপাৰেট কৰি থ'ম। আৰু এটা পিঠা মই আপোনালোকক ভাজি দেখুৱাই দিম। আপোনালোকে কৰচখন সৰুও ল'ব পাৰে নাইবা ডাঙৰ অলপ ইয়াতকৈ ডাঙৰো ল'ব পাৰে। আচলতে হেতাৰে চুবই নালাগে, নিজে নিজে ফুলি ওপৰলৈ উঠি আহিব। দেখিছেনে পিঠাটো ফুলি উঠি আহিছে। এইটো পিঠাও মই দুপিঠি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। পিঠাটো মই লুটিয়াই দিছোঁ। এনেকৈ মই আটাইখিনি পিঠাই ভাজি ল'ম। এইটো পিঠাও ৰঙচুৱা হৈছে। এতিয়া মই তেলৰ পৰা কাঢ়ি থ'ম। এনেকৈ কেইটামান পিঠা মই উলিয়াই লৈছোঁ। পিঠা এটা মই ভাঙি দেখুৱাই দিছোঁ। দেখিছেনে ভিতৰখন তেনেই ফুপুলা হৈছে আৰু দেখিবলৈ খুব সুন্দৰ হৈছে, ভালকৈ সিজিছেও। ভিডিঅ'টো যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।